মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে অইন এটা ভিডিঅ' লৈ আহিছোঁ। ফাৰ্ষ্ট ইয়াৰৰ যিটো বায়'লজি, সেই বায়'লজিৰ কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। তোমালোকে চোৱা, কুৱেশ্যন পেপাৰটো চাই লোৱা। আজি মাত্ৰ কুৱেশ্যন পেপাৰ ডিছকাছ হ'ব। নেক্সট ভিডিঅ' তোমালোকৰ এনচাৰবোৰ সলিউশ্যন কৰা হ'ব। চ' চোৱা, কুৱেশ্যনবোৰ তোমালোকে চাই যোৱা। হবাত আৰু অবাত তোমালোকে চোৱা। এইটো কুৱেশ্যন কিন্তু আহিছে, হবাত আৰু অবাত। এইটো কুৱেশ্যন খুব ইম্পৰ্টেণ্ট হয়, তোমালোকে চাই ল'বা। তোমালোকে এইটো চাই থবা দেই। হবাত আৰু অবাত খুব ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ হয় এইটো। কেতিয়াও মিছ নকৰিবা। চোৱা, তোমালোকে এইটো কুৱেশ্যন পেপাৰত আহিছিল। এইটো কুৱেশ্যন পেপাৰ তোমালোকে চাই লোৱা। ফাৰ্ষ্ট ইয়াৰৰ যিটো প্ৰি এনুৱেল এক্সামিনেশ্যন তাৰ হয়। চোৱা, অবাত আৰু হবাত, ইয়াতে কিন্তু আছে হবাত আৰু অবাত। অলপ উল্টা পাল্টাকৈ আহে, তথাপি তোমালোকে ধৰিব লাগিব কিন্তু। ঠিক আছে, এনেই যে লিখি থৈ আহিবা নহয়, অলপ ভাবি চিন্তি লিখিবা ক'ত কি লিখি আছা। C3 and C4 উদ্ভিদ, এইটো কিন্তু আহিছিল। তোমালোকে চোৱা, এইটো কিন্তু আহিছিল নেক্সট কুৱেশ্যন পেপাৰত। চোৱা, কুৱেশ্যন পেপাৰটো চাই লোৱা। ইয়াতে চোৱা, C3 আৰু C4 উদ্ভিদ। ইয়াতে আছে C3 আৰু C4 উদ্ভিদ একেই। চ' ইয়াৰ পাৰ্থক্য আৰু কিমান ইজি দিয়া হ'ব তোমালোকক। চোৱা, কিমান কি পানীৰ আলোকন কৰা চাই ল'বা। নেক্সট চোৱা, গ্লাইকোলাইচিছ, ক্ৰেবছ চক্ৰটো বৰ্ণনা। ক্ৰেবছ চক্ৰ তোমালোকে ধৰিছা। ক্ৰেবছ চক্ৰ তোমালোকে চোৱা। ক্ৰেবছ চক্ৰ ইয়াতে আছে না। ক্ৰেবছ চক্ৰটো কুৱেশ্যন পেপাৰটো তোমালোকে চালাই, এইটো কোনটো ইয়াৰৰ কুৱেশ্যন পেপাৰ হয় তোমালোকে আকৌ এবাৰ চাই লোৱা। চোৱা, ক্ৰেবছ চক্ৰ। নেক্সট কি আছে? কেলভিন চক্ৰ। কেলভিন চক্ৰটো তোমালোকে চোৱা, এইটো কুৱেশ্যন পেপাৰতে দিয়া আছে। কেলভিন চক্ৰ বুলি দিয়া আছে, হয় না? কেলভিন চক্ৰ। চ' তোমালোকে চাই ল'বা। এনচাৰটো দিয়া হ'ব নেক্সট ভিডিঅ'ত। চ' নেক্সট চোৱা, জুলজি। চাই ল'বা, টেকচন কি, আমাৰ বৈজ্ঞানিক নাম কি? মেংগিফেৰা ইণ্ডিকা হয়। ইষ্টৰ কুক চক্ৰৰ সময় কিমান? ইষ্টৰ কুক চক্ৰৰ সময় কিমান? যিকোনো তিনিটা লিখা শ্ৰেণী বিভাজন কৰা। ঠিক আছে, বেক্টেৰিয়া শ্ৰেণী বিভাজন কৰা। প্ৰকোক আৰু শংকুক কেন্দ্ৰীয় কোষৰ মাজত পাৰ্থক্য লিখা। প্ৰকোক আৰু শংকুক কেন্দ্ৰীয় মাজত পাৰ্থক্য লিখা। তোমালোকে চোৱা, এইটো কুৱেশ্যন পেপাৰত আহিছিল। প্ৰকোক আৰু শংকুক কেন্দ্ৰীয়। চোৱা, প্ৰকোক আৰু শংকুক কেন্দ্ৰীয়। প্ৰকোক আৰু শংকুক কেন্দ্ৰীয় কোষৰ পাৰ্থক্য। মাইটোচিছ আৰু মেয়'চিছ। মাইটোচিছ আৰু মেয়'চিছৰ মাজত পাৰ্থক্য একদম ইজি হয়। নেক্সট চোৱা, মেয়'চিছৰ গুৰুত্ব। বিভিন্ন প্ৰকাৰৰ লিউকোপ্লাষ্টৰ নাম লিখা। চেন্ট্ৰজমৰ লিখা। চেন্ট্ৰজমৰ ওপৰত টোকা লিখা। নেক্সট আছে প্লাজমা বৰণ গঠন চিত্ৰসহ বৰ্ণনা কৰা। মাইটোচিছ কোষ বিভাজন প্ৰক্ৰিয়াত চিত্ৰসহ বৰ্ণনা কৰা। চ' এইখিনি আছিল আজিৰ ভিডিঅ'ত। চ' থেংকছ ফৰ ৱাচিং। নেক্সট ভিডিঅ'ত তোমালোকৰ এনচাৰ দিয়া হ'ব। চ' সেইটো ভিডিঅ'ত তোমালোকে প্ৰেজেণ্ট থাকিবা। চ' থেংকছ ফৰ ৱাচিং। থেংক ইউ।